ছাত্ৰ ছাত্ৰীসকল বাবল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 1 যেটো আমাক দিয়া আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ খ উ উলিওৱা। এই কুৱেশ্যনটোত মুঠেই আমাক কেইটা দিয়া আছে 8টা কুৱেশ্যন দিয়া আছে। এই 8টা কুৱেশ্যনৰ সমাধান আমি কৰি উলিয়াম, গতিকে তোমালোকে অতি মনোযোগেৰে চাই থাকিবা। কুৱেশ্যন নম্বৰ 1ৰ 1 আমাক দিয়া আছে 135 আৰু 225। ইয়াত কোনটো ডাঙৰ এইটো আমি আগত লিখিব লাগিব। 225 কাতকৈ ডাঙৰ বুলি আমি লিখিছোঁ ইয়াত 135। গতিকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমাক উলিয়াবলৈ কৈছে, যেতিয়া আমি ইয়াত লিখিম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি 225 আমি কিহেৰে হৰণ কৰিম 135। এতিয়া 135 225 কেইবাৰ যায়, এবাৰ যায়, আৰু প্লাছ কিমান থাকি যাব, 5ৰ পৰা 5 গ'লে 0, আৰু ইয়াত 12 পৰা 3 গ'লে 9, ইয়াত থাকিলে 1ৰ পৰা 1 গ'লে 0, গতিকে আমাৰ ভাগশেষ কিমান হ'ল 90। এতিয়া এই ভাগশেষ 90 দি আমি এই যিটো আমাৰ 135 আছিলে হয়নে, সেইটোক আমি ডিভাইড কৰিম। 135ক আমি কিহেদি 90 দি ডিভাইড কৰিম, কেইবাৰ যাব, এবাৰ যাব, আৰু কিমান ভাগশেষ থাকি যাব, কিন্তু 5ৰ পৰা 0 গ'লে 5, আৰু 13ৰ পৰা 9 গ'লে 4, 45 থাকিলে। এতিয়া 90ক আকৌ 45 দি আমি আমি 90ক আমি কিহেদি হৰণ কৰিব লাগিব 45 দি হৰণ কৰিব লাগিব। কেইবাৰ যাব, দুবাৰ যোৱাৰ লগে লগে আমাৰ কিমান থাকিব, ভাগশেষ 0। গতিকে আমাৰ ভাগশেষ 0 হোৱাৰ লগে লগে আমি আৰু কৰিব নালাগে, ইয়াত আমি লিখিম গ খ উ সমান কিমান আমি পালোঁ 45। ইয়াত কলন বিধিৰ সলনি তোমালোকে বিভাজন প্ৰমেয়িকাও এপ্লাই কৰিব পাৰিবা, কাৰণ কলন বিধি আৰু বিভাজন প্ৰমেয়িকা প্ৰায় একেই। এতিয়া কুৱেশ্যন নম্বৰ 2 দিয়া আছে 196 আৰু 38,220। তোমালোকে সমাধান লিখিবা, মই ডাইৰেক্ট ইয়াত বুলি লিখিছোঁ। ইয়াত 38,220 কাতকৈ ডাঙৰ, 196তকৈ ডাঙৰ। এতিয়া কলন বিধি ব্যৱহাৰ কৰি 38,220 ইকুৱেল 196। এতিয়া আমি কৰি চাওঁ, হৰণ কৰি চাওঁ। 196 দি আমি হৰণ কৰিম
38,220 হৰণ কৰিম এইফালে 382 হ'লে এইফালে কিমান যাব দুবাৰ যাব এবাৰ যাব কাৰণ 382 ইয়াত 196 প্ৰায় 200 ওচৰা-ওচৰি হৈয়ে আছে গতিকে এবাৰ যাব 196 ইয়াৰ পৰা যদি এক ধাৰ লৈ এইফালে কিমান 12 পৰা 6 গ'লে 6 ইয়াত থাকিলে 7 এইফালে এক ধাৰ ল'লে 17 পৰা 9 গ'লে 8 ইয়াত 2 থাকিলে 2 পৰা 1 গ'লে 1 186 এইফালে 2 আহিব ইয়াত প্ৰায় 200 বুলি ধৰিব লাগিব তেনেহ'লে 9 বাৰ যাব 9 হ'লে কেইবাৰ 9 হ'লে কিমান বাৰ যাব 9 হ'লে কিমান হ'ব 9 6 গুণ এইফালে চোৱা কিমান 196 9 বাৰ পূৰণ কৰিলে আমি কিমান পাম 9 6 গুণ 54 4 5 কৰিলে 9 9 গুণ 81 আছে 86 6 8 কৰিলে 9 গুণ 9 9 17 কিমান পালো আমি 1764 যদি মই মাইনাস কৰি দিওঁ কিমান হ'ব ইয়াৰ পৰা এক এটা নিলে 12 12 পৰা 4 গ'লে 8 ইয়াত থাকিলে 5 ইফালে আছিলে 8 8 পৰা 1 নিলে 5 ৰ লগত কিমান হৈ যাব 15 15 পৰা 6 গ'লে ইফালে 9 হ'ব ইয়াত থাকিলে 7 7 পৰা 7 গ'লে 0 1 পৰা 1 গ'লে 0 মানে কিমান থাকিলে আমাৰ 98 এইফালে 0 এটা আছিলে 0 টো ইফালে আনিলো ইয়াত আমি কিমান গ'ল 9 বাৰ গ'ল ইয়াত কিমান প্ৰায় ইয়াত 2 আছে 5 বাৰ নাযায় 5 বাৰ যাবনে 5 গুণে 5 6 গুণ 30 ৰ 96 196 ইনটু 5 5 গুণ 5 গুণ 30 ৰ 3 কৰিলে 5 9 গুণ 45 45 3 48 8 4 কৰিলে 5 গুণ 5 5 4 9 9 আকি কেইবাৰ গ'ল 5 বাৰ গ'ল গতিকে আমাৰ ভাগফল কিমান হ'ল ইয়াত লিখি দিম 195 আৰু ভাগে কিমান হ'ল 0 198 ৰ 90 means 980 ৰ পৰা 0 মাইনাস কৰিলে কিমান থাকিলে 0 গতিকে আমাৰ ভাগে আমাৰ 0 হ'ল এতেকে 0 হোৱাৰ লগে লগে আমি লিখি দিম ইয়াত গ খা উ সমান কিমান হ'ল 196 question number 3 দিয়া আছে আমাক 867 আৰু 255 তোমালোকে সমাধান লিখিবা মই ডাইৰেক্ট ইয়াত বুলি লিখিছোঁ সমাধানৰ পাছত তোমালোকে ইয়াত বুলি লিখিবা ইয়াত কোনটো ডাঙৰ 867 কাটকে ডাঙৰ 255 কে ডাঙৰ যেহেতু আমাক ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিবলৈ কৈছে হয়নে এটো কাৰণে আমি ইয়াত ইউক্লিডৰ কলন বিধি না কলন বিধি ব্যৱহাৰ কৰি 867 ইকুৱেল আমি কিহেৰে হৰণ কৰিম 255 এদি হৰণ কৰিম এতিয়া কেইবাৰ যাব 3 বাৰ যাবনে আমি চাওঁ 255 আমি 3 ৰে পূৰণ কৰি চাম 3 5 15 plus 1 কৰিলে 3 3 3 5 15 কে 16 6 1 কৰিলে 3 2 গুণ 6 6 কে 7 তেনেহ'লে কেইবাৰ গ'ল 3 বাৰ গ'ল এতিয়া আমি 867 ৰ পৰা এই 765 টো যদি মই মাইনাস কৰি দিওঁ কিমান হ'ব 7 ৰ পৰা 5 গ'লে 2 6 ৰ পৰা 6 গ'লে 0 7 ৰ পৰা 1 গ'লে 7 গ'লে 1 ভাগে থাকিলে কিমান 102 এতিয়া 255 ক আমি কিহেৰে কৰিম 255 এদি আমি 255 ক 102 এদি আমি কি কৰিম হৰণ কৰিম কেইবাৰ যাব দুবাৰ বুলি আমি ধৰি ললো কিমান হ'ল 2 2 গুণ 4 হয়নে 5 ৰ পৰা 4 গ'লে 1 থাকে এতিয়া আমি চাম 102 ক
মই কিমানেৰে পূৰণ কৰিলোঁ 2 ৰে পূৰণ কৰিলোঁ 2 2 গুণ 4 হ'ল 2 9 শূন্য 2 2 গুণ 4 2 গুণে 2 2 4 এতিয়া 2 4 হ'ল তেনেহ'লে সেভেন আছিলে ন 7 আছিলে 7 হ'লে 7 ভাগিল 2 6 + 6 শূন্য 1 102 হ'ল 102 এদি কৰিলে আমাৰ কিমান গ'ল ইয়াত 204 এতিয়া 255 পৰা 255 মাইনাছ 204 হ'লে কিমান থাকিব 15 কিমান থাকিব আমাৰ 51 এতিয়া 102ক আমি 51 এদি ডিভাইড কৰিলে কিমান বাৰ যাব 2 বাৰ যাব তেতিয়া আমাৰ ভাগে কি হ'ব 0 এতেকে এইটো 5 দি এইটো 5 এতেকে আমাৰ ভাগে যেহেতু 0 হ'ল গতিকে আমি গখাও লিখিব পাৰোঁ ইয়াত গখা উ কিমান হ'ল 50 এতিয়া কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 দিয়া আছে 272 আৰু 1032 তোমালোকে ইয়াতো সমাধান লিখিবা মই ইয়াত ডাইৰেক্ট ইয়াত বুলি লিখিছোঁ কোনটো ডাঙৰ 1032 কাটকে ডাঙৰ 272তকৈ ডাঙৰ গতিকে আমি ইয়াত লিখিম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কোনটো ডাঙৰ 1032 ইকুৱেল কিহেদি আমি হৰণ কৰিম 272 এদি আমি কৰিম গতিকে 272 হ'লে 272 1000 পাঁচবাৰ যাবনে 272 5 এদি পূৰণ কৰিলে তোমাৰ 5 2 10 শূন্য 1 কৰিলে 5 7 35 35 একে 36 হয় 3 কৰিলে 5 2 10 3 13 হয় গতিকে এইটো নেযাব পাঁচবাৰ নেযাব কেইবাৰ যাব আমি 272ক আমি কিমানতে কৰি চাওঁ 272ক আমি কিমানতে কৰি চাওঁ কিমানেদি কৰি চাম 3 এদি কৰি চাওঁ 3 2 6 3 7 21 1 2 3 2 6 6 2 8 ইমান বাৰ যাব কেইবাৰ গ'ল 3 বাৰ গ'ল 3 প্লাছ ইয়াত আমাৰ 1032 বিয়োগ 816 যদি কৰোঁ কিমান হ'ব ইয়াৰ পৰা 1 এটা নিলে 12 হ'ল 12ৰ পৰা 6 গ'লে 6 2 থাকিলে 2ৰ পৰা গ'লে 1 ইয়াত 10ৰ পৰা 8 গ'লে 2 কিমান থাকিলে 216 থাকিলে গতিকে আমাৰ কিমান ভাগে কিমান হ'ল 216 এতিয়া আমি 272ক আকৌ 272ক আমি 216 এদি ডিভাইড কৰিলে কেইবাৰ যাব এবাৰ যাব গতিকে আমি 272 বিয়োগ 216 কৰিলোঁ ইয়াত 12 হ'ল 12ৰ পৰা 6 গ'লে 6 6ৰ পৰা 1 গ'লে 5 কিমান থাকিলে 56 এতিয়া 56 দি আমি কাক হৰণ কৰিম 216ক আমি কিহেদি হৰণ কৰিম 56 এদি আমি হৰণ কৰিম কেইবাৰ যাব 4 বাৰ যাবনে 4 বাৰ 5 6 4 গুণ 24 4 2 কৰিলে 6 4 5 গুণ 20 5 2 22
22 224 হৈ যায় ইয়াত আমাৰ 216 হয় 3 বাৰ কৰি চাওঁ 56 ইনটু 3 ইয়াত আমাৰ 3 লগত যদি লওঁ 3 6 গুণ 18 8 1 গ'লে 3 3 3 5 15 1 16 3 68 হয় যদি আমি 4 বাৰ লওঁ তেতিয়া কি হ'ব 56 ইনটু 4 4 6 গুণ 24 আর 4 2 কৰিলে 4 5 গুণ 20 22 216 হয় গতিকে 224 হয় গতিকে এইটো নহ'ব আমাৰ 168 আমি যদি লওঁ তেনেহ'লে 216 পৰা যদি 100 কিমান 68 ন 168 যদি বিয়োগ কৰি দিওঁ গতিকে ইয়াৰ 16 গ'ল 16 পৰা গ'লে 8 ইয়াত থাকিলে 0 10 হ'ল 10 পৰা 6 গ'লে 4 থাকিলে কিমান গ'ল 3 বাৰ আৰু থাকিলে 48 হয়নে 58 হ'ল 48 হ'ল তেনেহ'লে 56ক আমি 48 আকৌ হৰণ কৰিব লাগিব 56 ইকুৱেল 48 কেইবাৰ গ'ল এবাৰ আৰু বাকী এক থাকিলে কিমান 8 16 কিমান থাকিলে 8 তাৰপিছত 48ক আকৌ আমি এই ভাগশেষ আঁকি 8 দি আমি হৰণ কৰিলোঁ কেইবাৰ গ'ল 6 বাৰ গ'ল 6 8 গুণ 48 তেতিয়া ভাগশেষ থাকিলে 2 এতিয়া কি আমাৰ গসাও কিমান হ'ল 8